কৃষি কৰ্মৰে কৃষি বিপ্লৱৰ সূচনা নলবাৰীৰ দুই ভাতৃৰ। কৃষি কাৰ্যৰে স্বাৱলম্বী হৈছে নলবাৰীৰ দুই যুৱকে। যুৱক দুজনে নিজৰ কৃষিভূমিত গঢ়ি তুলিছে সেউজীয়া পৰিৱেশ। পশ্চিম নলবাৰীৰ এই দুই ভাতৃক এতিয়া অনুসৰণ কৰিছে অন্য কৃষকসকলে। জিলাখনৰ ফুলগুৰি নিবাসী ঘনশ্যাম বৰ্মন আৰু কন্দৰ্প বৰ্মনে দেখুৱাইছে কৃষি কৰ্মৰে এক অনন্য নিদৰ্শন। জন্মলগ্নৰে পৰা কৃষি কৰ্মত নিয়োজিত হৈ অহা ঘনশ্যাম আৰু কন্দৰ্প বৰ্মনৰ কৃষি পথাৰ দেখিলে ভাল লাগি যাব আপোনাৰো। মই ফুলগুৰি গাঁৱৰ ঘনশ্যাম বৰ্মন, মোৰ দেউতা লক্ষীকান্ত বৰ্মন। মোৰ দেউতাই মানে খেতিটোক মূল মানে হেৰি হিচাপে লয়, জীৱিকা হিচাপে লয়। তেওঁ আমাক পৰিচালনা কৰিছিল, আমাক পঢ়া শুনাত সহায় কৰিছিল অকল খেতি কৰিয়ে। আৰু দেউতাৰ স্মৃতি জীয়াই ৰখাৰ কাৰণে মই এই খেতিখন কৰি আছোঁ। আপোনালোকে দেখিছোঁ মই বিভিন্ন খেতি কৰিছোঁ। প্ৰায় 10 বিঘা মাটিত মই ৰবি শস্যৰ খেতি কৰিছোঁ। কবি, আলু, মূলা, পানীলাও, মানে বিন, পেপচিকাম, বিভিন্ন খেতি আছে মোৰ তাত। আৰু সম্পূৰ্ণ হাৰ্বেল পদ্ধতিতে মই খেতি কৰোঁ। আপোনালোকে মোৰ খেতিৰ বস্তু খাই চাব আৰু বাকী বজাৰৰ বস্তু খাই চাব, সম্পূৰ্ণ মানে পাৰ্থক্য পাব। ঘনশ্যাম বৰ্মন আৰু কন্দৰ্প বৰ্মনৰ প্ৰয়াত পিতৃও আছিল এগৰাকী আদৰ্শ কৃষক। দুই ভাতৃৰ প্ৰয়াত পিতৃ আছিল অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া কৃষি পৰামৰ্শদাতা। সেয়েহে নিজ পিতৃৰ পদাংক অনুকৰণ কৰিয়েই নিজৰ কৃষিভূমিতেই ঘনশ্যাম কন্দৰ্পই কৃষি বিপ্লৱৰ সূচনা কৰিছে। কন্দৰ্প বৰ্মন, গাঁও ফুলগুৰি, নলবাৰী জিলাৰ ফুলগুৰি গাঁৱত। মোৰ দেউতাৰ নাম স্বৰ্গীয় লক্ষীকান্ত বৰ্মন। তেওঁ এজন আদৰ্শ কৃষক আছিল। তেওঁ অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া কৃষি পৰামৰ্শদাতাও আছিল। গতিকে আমি সেই ব্যৱসায়ৰ লগতে আমি কৃষি কৰ্মতো সৰুৰে পৰা জড়িত হৈ আছোঁ। ইয়াতে কি কি খেতি কৰে? ইয়াতে আলু আছে, বিলাহী আছে, কেপচিকাম আছে, তাৰপিছত আপোনাৰ বিন আছে, পানীলাও আছে, ৰঙালাও আছে, বেঙেনা আছে, ওলকবি, বন্ধাকবি, প্ৰতিবিধ হেৰি আছে, প্ৰতিবিধ সেই চব্জি আছে। গঢ়ি তুলিছে মনোমোহা সেউজীয়া পৰিৱেশ। এই কৃষি কৰ্মৰ লগত জড়িত হৈ ঘনশ্যাম বৰ্মন আৰু কন্দৰ্প বৰ্মনে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন কেইবাগৰাকীও লোকক দিবলৈ সক্ষম হৈছে কৰ্ম সংস্থাপন। অসমীয়া ল'ৰাই কিয় খেতি কৰিব নোৱাৰোঁ? আমিতো দেখিছোঁ আমি অসমীয়া ল'ৰাই খেতি কৰি আছোঁ। গতিকে আমিতো বহুত খেতি কৰিছোঁ, আমাৰ ইয়াতো কৰে। গতিকে সকলোৱে আমাৰ এনেই আমি খেতি কৰোঁ, কিন্তু নামটো হ'ল বাহিৰৰ পৰা। আমাৰ চব্জি শাক আমাৰ হতে বহুদিন লাগে, আমি গোবৰ সাৰত কৰোঁ। আপোনাৰ দেউতাই এই খেতিৰ লগতে জড়িত? খেতিৰ লগতে জড়িত আছিল লক্ষীকান্ত বৰ্মন। তেওঁ কৃষি পৰামৰ্শদাতা আছিল লেডিত অনাতাঁৰ কেন্দ্ৰৰ। কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা ঘনশ্যাম আৰু কন্দৰ্প বৰ্মনৰ কৃষিভূমিত নাই কি? লাও, কোমোৰা, বন্ধাকবি, বেঙেনা, ওলকবি, ফুলকবি, আলু, বিন, লেচেৰা, ধনিয়া, সৰিয়হৰ লগতে বিভিন্ন ধৰণৰ ফল মূলৰ উপৰি আছে মীন পালনৰ বাবে এটা পুখুৰী আৰু আছে হাঁহ, মুৰ্গী, গৰু, ছাগলী। নলবাৰীৰ এই দুগৰাকী আদৰ্শৱান যুৱকে ইতিমধ্যে জিলাখনৰ বিভিন্ন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। মোৰ বাউণ্ডেৰী চাৰিওপিনে মানে নোহোৱা ফল মূল একো নাই। আমলখিৰ পৰা, জলফাইৰ পৰা, মধুৰিআমৰ পৰা, চেৰি ফলৰ পৰা আপুনি যি বিচাৰে চব ফল মূল মানে চাৰিওফালে পাব। কিমান মাটিত খেতি কৰোঁ? মাটি এনে ধৰক মই বিভিন্ন খেতি 30 বিঘামান মাটিত খেতি কৰোঁ। 30-40 বিঘা মাটিত মই খেতি কৰোঁ। জেনেৰেলি আমাৰ এই লোকেলতে যায়, আমাৰ ঘৰৰ পৰা আনি সন্দিৰত চকত আমাৰ জেনেৰেলি আমাৰ ভাল মাৰ্কেট এটা আছে। আমাৰ গোপাল বজাৰত আমাৰ ভাল মাৰ্কেট এটা আছে। আমাৰ ঘনশ্যাম বৰ্মনৰ খেতি বুলি ক'লে গোপাল বজাৰত ভাল মাৰ্কেট আছে। আনন্দ, মহাসুখ, ইয়াতকৈ কি লাগে? যে ৰাতিপুৱা আপুনি আহি খেতিৰ মাজত সোমাব, তাতকৈ আনন্দ একো নাই। গধূলি ক'ৰবাৰ পৰা আহিছোঁ, মনটো বেয়া লাগি আছে, দুখ কষ্ট হয়, আহি খেতিৰ মাজত সোমাব, সেই তাতকৈ আনন্দৰ পৃথিৱী একো নাই। যিহেতু নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ।